মাল কাৰ মাল কিমান বেছি পীযুষ হাজৰিকাই এইবিলাক বুজি চুজি নাপায়। পীযুষ হাজৰিকাৰ মূৰত অকল খালি লাভৰ অংক জড়িত থাকে, লাভ প্ৰফিট কেনেকৈ মালটো উঠাব পাৰে, ওপৰৰ মাল বুলি সেইকাৰণে কয় তেওঁ। এই মালৰ বিষয়ে তেওঁ মোতকৈ ভালদৰে জানে। আমি 10 বছৰত 5 বছৰত কষ্ট কৰি যিকেইটা আমি কষ্ট কৰি মাল গোটাওঁ, তেখেতে 1 বছৰত ইলেকশ্যনৰ আগদিনা ব্লেকমেইল কৰি মানুহক ঠগি তাতকৈ ডাবুল মাল কামাই দিয়ে। ইয়াৰ পিছত অখিল গগৈ মনে মনে থাকিবনে? থকাৰতো কথাই নাহে। সেয়ে মই যিমান জানো যে অসমৰ আটাইতকৈ বেছি মাল গোটাব পৰা মানুহজন হ'ল পীযুষ হাজৰিকা, আৰু তেওঁ সেইকাৰণে ওপৰৰ মাল বুলি কয়। তেওঁ নিজে কয় তেওঁক কালেকশ্যন পাৱাৰটোক কাটি দিলে, কাৰণ তেওঁক তোলাৰ এটা পাৰ্চেণ্টেজ নিজৰ পকেটত সোমোৱাই দিছিলে। যেতিয়া এওঁক তুলিবলৈ দিলে অকস্মাতে হাগ্ৰামা মহিলাৰ কাৰণে, তেতিয়া তেওঁ গম পালে এইটোতো অলপ বেছিকৈ আহে। পীযুষে মোক কমকৈ দিছিলে। হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ পৰা এতিয়া পুৰা কালেক্টৰ মাষ্টৰ হিচাপে জয়ন্ত মল্ল বৰুৱাক দিছে। এয়া বিধানসভাৰ বাহিৰৰ দৃশ্য। বুধবাৰে বিধানসভাৰ ভিতৰতো মন্ত্ৰী পীযুষ হাজৰিকা বনাম অখিল গগৈ। বিধায়ক ৰাজু মেছৰ এটা প্ৰশ্নৰ মন্ত্ৰী পীযুষ হাজৰিকাই উত্তৰ দি আছিল সদনত। তাৰ পিছত ছাৰ চৰকাৰৰ একদম ভাণ্ডা ফুটাই দিলে। ছাৰ বিজেপি MLA চৰকাৰৰ ভাণ্ডা ছাৰ চব ফুটাই দিলে। ৰেভিনিউ ডিপাৰ্টমেণ্ট, JJM, আমাৰ জয়ন্ত মল্ল বৰুৱাই এনে হাল্লা কৰি থাকে। তেওঁ ডিপাৰ্টমেণ্টে যে একো কাম নকৰিলে, গোটেইবিলাক ধান্দা ফুটাই দিলে। ছাৰ, এই সদস্যগৰাকীয়ে য'তে ত'তে কথা কয়। ছাৰ চৰকাৰেতো পদত্যাগ কৰিব লাগে তেখেতৰ বক্তব্যৰ পাছত। এই পিংপং গৰাকীক ছাৰ বহি থাকিব দিয়ক। তেখেতৰ বক্তব্যৰ পাছত চৰকাৰে পদত্যাগ কৰিব লাগে। পিংপং গৰাকীক বহি থাকিব দিয়ক। বিধানসভাত এইবাৰ বান্দৰক লৈ বিতৰ্ক। ছাৰ বেলেগৰো জঁপিয়াই জঁপিয়াই দিয়ে। বান্দৰ আছিল নেকি ছাৰ? আগতে আমাৰ বান্দৰ আছিলে ছাৰ। আমি আগতে মানুহ হ'লো, তেওঁ বান্দৰ হৈ আছে ছাৰ। ঠিক ঠিক ছাৰ, আমিবিলাক আগতে মানুহ হ'লো, তেওঁ এতিয়াও বান্দৰতে আছে ছাৰ। ঠিক ঠিক আছে। আমিবিলাক আগতে হ'লো ছাৰ। ছাৰ এইটো চাগে ছাৰ আপুনি চৰকাৰী মানুহে ক'লে মানে কথাটো নুশুনে যেন লাগিছে ছাৰ। এইটো ছাৰ ক'ব পাৰি নে নোৱাৰি? পাৰি 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 আপুনি কিয় উঠি আছে? ছাৰ সেইটো ক'ব পাৰি নে নোৱাৰি ছাৰ? অৱশেষত অধ্যক্ষৰ হস্তক্ষেপ। খুজি কি খাই আমি কথাষাৰ জানো নহয়। তেখেতে মেছেজ কৈ আছিলে মন্ত্ৰী ডাঙৰে ৰিপ্লাই দিব বিচাৰিছে, আপুনি কিয় মাজতে উঠি দিয়ে? খুজি কিল খাব ঠিক আছে, নাপায়। আপুনি কিবা এটা ক'ব, এতিয়া মই এটা কথা কিন্তু তেখেতেতো এনেকুৱা শব্দ ব্যৱহাৰ কৰিব পাৰে নেকি ছাৰ? মোৰ কথাখিনি শেষ হোৱা প্ৰথমতে নাই। সেইটো শব্দ উঠাই ল'ব। মোৰ কথাখিনি শেষ হোৱা নাই। গতিকে খুজি কিল খোৱা কথাটোহে মই ক'লো। এতিয়া মই বান্দৰ শব্দটো প্ৰচিডিঙৰ পৰা এক্সপ্লেইন কৰিলোঁ। পিছে ইয়াৰ পিছতো বিতৰ্ক চলিয়েই থাকিল। লাজ পোৱা নাই ছাৰ। মানুহ বান্দৰৰ পৰা হৈছে ছাৰ। ছাৰ, মানুহ বান্দৰৰ পৰা হৈছে। ঠিক তেখেতে ছাৰ পঢ়া শুনা বেছিকে কৰে কাৰণে বেছি জানে। ঠিক আছে। অৱশেষত অধ্যক্ষই ক'বলগীয়া হ'ল। বহক না। আপুনি প্লিজ বহক। মোৰো পূৰ্বপুৰুষ বান্দৰে আছিলে। পিছে কেৱল পীযুষ হাজৰিকাই নহয়, মন্ত্ৰী অতুল বৰায়ো অসম চুক্তিৰ প্ৰসংগত উত্তৰ দি আছিল সদনত। ইয়াতো অখিল গগৈ। ছাৰ যিকেইটা ক'ব লাগে, এক্সট্ৰাডিশ্যন তিথি কেতিয়া হ'ব সেইটো নকয়। ছাৰ কাটাতাৰৰ বেৰকেইটা এইটো আপোনাৰ ৰিপ্লাই নহয় নহয়। ছাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন কেতিয়া পুৰা হ'ব সেইটো নকয়। ছাৰ এইবিলাক সাধু কথা ছাৰ কৈ থাকিব আৰু মনে মনে বহি থাকিব লাগিব। এই সন্মানীয় সদস্যজনে সদায় সদনখন সুস্থিৰভাৱে পৰিচালিত হ'বলৈ নিদিয়ে। মই খুব ভালকে উত্তৰ দিবলৈ চেষ্টা কৰিছো। তেখেতক এটা সুকীয়া প্ৰশ্ন আনিবলৈ কৰিছো। তেখেতে দৃষ্টি আকৰ্ষণ কৰিব। আপুনি কি প্ৰশ্নৰ উত্তৰ দি আছে? সকলো সময়ত আপুনি কি উত্তৰ দি আছে বাৰু? এইবাৰ কঠোৰ অধ্যক্ষ হোৱাই নোহোৱাই য'তে ত'তে অখিল গগৈয়ে মাত মাতে কিয়? অধ্যক্ষৰ শেষ সাৱধানবাণী। আপোনাক আজি মই শেষবাৰৰ কাৰণে সকিয়নি দিলোঁ। এইটোৰ তেখেতে উত্তৰ কাৰ উত্তৰ দি আছিলে? ধৰ্মেশ্বৰ ৰায় উত্তৰ দি আছে। আপুনি কেলে মাতিব লাগে? আপুনি মনে মনে আপুনি কিয় মাতিব? কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই, এক মিনিট, কোনোবা সদস্যই যদি মন্ত্ৰী ৰিপ্লাই শুনি থাকিব নোৱাৰে, তেওঁ নিজে ওলাই যাব পাৰে গৈ, সেইটোতো অ'পেন আছে। সদনখন যেন শাসক বনাম অখিল গগৈহে। সকলো প্ৰসংগতে মাজতে মাত মাতে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। পাৰ হৈ যায় সময়। সেয়েহে আন বিৰোধীয়ে ইয়াত দেখা পাইছে চৰকাৰ অখিলৰ নেক্সাছ। এয়া হেনো সময় পাৰ কৰাৰ তৰিকা। এইটো বিৰোধীৰ ভূমিকা কোনো পালন নকৰে। এইটো মন্ত্ৰীৰ লগত তৰ্ক বিতৰ্ক কৰে, সেইটো আপোনালোকে হাইলাইট কৰে। বেলেগ কোনো মেটেৰিয়েলছ নাই। তেওঁ সদায় এটা চিন ক্ৰিয়েট কৰে।
তেওঁ নিজকে মানে কি বুলি ভাবে। কিন্তু ডিভাইচত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেদি যিবিলাক আমি ইস্যু আনিব লাগে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু অখিল গগৈৰ কোনো গুৰুত্ব নাই। মই 5 বছৰত মই এটা লক্ষ্য কৰিছিলোঁ যে সাহস পক্ষ আৰু আমাৰ ইফালে অখিল গগৈ ডাঙৰীয়া মাননীয় সদস্যৰ মাজত কিবা নেক্সাছ থকা যেন লাগে। এটা কুৱেশ্যন আহিবৰ কাৰণে ছাৰ আমি কিমান কষ্ট কৰোঁ এইটো ন' ওৱান কেন আণ্ডাৰষ্টেণ্ড ছাৰ। এইটো লটাৰীৰ মাধ্যমত আহে ছাৰ। আমি সমষ্টিত জবাব দিব লাগে যে আমি দিয়া কুৱেশ্যনটো আজি 3 বছৰ হৈ গ'ল কিয় উত্থাপন নকৰিলে। মাননীয় অধ্যক্ষ মহোদয় মই আপোনাক কৰজোৰ অনুৰোধ কৰিম এই হাউচখন আপোনাৰ ওপৰত ডিপেণ্ড কৰে। গতিকে অহাকালিৰ পৰা কুৱেশ্যন আৱাৰত যাতে কোনো অনাহকত অখিল গগৈ ডাঙৰীয়াক টানি অনা নহয়। অখিল গগৈ ডাঙৰীয়াক অনা মানে কি হাউচটো এডজনমেণ্ট মচনলৈ গুচি যায়। হৈ থকা কথাখিনি আমি আগবঢ়ালোঁ। এতিয়া কোনে কি উদ্দেশ্যেৰে কি কৰিছে সেয়া বিচাৰ ৰাইজে কৰিব। সাৰাংশ এয়াই যে হকেই হওক বিহকেই হওক বুধবাৰেও অখিল কেন্দ্ৰিক হৈয়ে থাকিল অসম বিধানসভাৰ ভিতৰ বাহিৰ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।